My channel Ayang. আজি মই আছো বৰ্তমান যোৰহাটৰ ৰিক্সা কাৰ প্লেস য'ত আপোনালোকে পাব কমাৰ্চিয়েল ভেহিকল মানে নিজৰ মানে মন পছন্দৰ ভেহিকল বা কমাৰ্চিয়েল ভেহিকল বহুত মানে ডিমাণ্ডেবল গাড়ী মানে বিচাৰি থাকে আপোনালোকে ভিডিঅ'ত ইয়াত মই আহিছোঁ আজি কমাৰ্চিয়েল ভেহিকল গোটেই কমাৰ্চিয়েল গাড়ীয়ে যিকোনো গাড়ী আপোনালোকে অতি কম দামত লৈ যাব পাৰিব ইউজ কাৰ্ছ দাদা পৰিচয়টো দি দিয়ক আৰু নমস্কাৰ মই অসমবাসী ৰাইজক আপোনাৰ চেনেলৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ আমাৰ এইটো ডিলাৰ যোৰহাট মালৱালী বাইপাছত আছে ঢেকৰগড় ৰোড আপোনাৰ অজন্তা বাইপাছৰ পৰা আহিলে মিনিমাম 3 কিলোমিটাৰমান আহিলে আপোনাৰ মালৱালী বাইপাছ পাব আৰু কেন্দুগুৰি বাইপাছৰ পৰা মিনিমাম 7 কিলোমিটাৰমান আহিলে আপুনি মালৱালী বাইপাছ পাব আৰু যিহেতু বিশেষ স্ক্ৰীনত আমাৰ নাম্বাৰ দি থোৱা থাকে যদি কাষ্টমাৰ বিশেষ অসুবিধা হয় তেতিয়া স্ক্ৰীনত থকা নাম্বাৰত আমাক যোগাযোগ কৰিলে আমি লোকেশ্যন দি দিয়া হয় আৰু বিশেষ বেছি দূৰৰ পৰা অহা যিবিলাক মানে বাছত বা কিবাত আহে তেওঁলোকক আমি বাছ ষ্টেচনৰ পৰা আমি নিজে অনা ব্যৱস্থাটো কৰাই দিম আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ নতুন এটা ষ্টক 6 মাৰ্চত আমি ষ্টাৰ্টিং কৰিছোঁ শিৱসাগৰ ঘিলাগুৰি বেতবাৰী সেইটো ডিলাৰো আছে আপোনাৰ তাতো কিছুমান কাষ্টমাৰ চাব পাৰিব ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যিসকল কাষ্টমাৰ আহে ইয়ালৈ তাত চাব পাৰিব সোমাই এতিয়া আমাৰ কমাৰ্চিয়েল গাড়ী আপোনাৰ AC ইণ্টাৰৰ পৰা ধৰি V30 পৰা বলেৰ' পিকআপৰ পৰা ধৰি ডাম্পাৰলৈকে পাব যেনেকুৱাই গাড়ী লাগে আমি তেনেকুৱাই গাড়ী দি দিম আহক অন টেবল আমি চাই দিম বলক দাদা প্ৰথম গাড়ীখন দেখিছোঁ এখন ছুপাৰ কেৰি আপোনাৰ সুজুকি হয় এখন কিমান মানে 2022 চনৰ গাড়ী হয় এখন 2022 চনৰ গাড়ী মাত্ৰ 455 নিগেচিবল হৈ যাব এইখন 16000 কিলোমিটাৰ চলিছে এখন 16000 কিলোমিটাৰ চলিছে ভিতৰত মই দেখাইছোঁ কণ্ডিশ্যন মজা হৈ আছে সিট এক টুকুন ফটা নাই স্পেটাৰ ইউজ হোৱা নাই মজা হৈ আছে তাৰপিছতে নেক্সট আহিলে এখন আপোনালোকৰ 2022 চনৰ মডেলৰ হয় এখন 3,50,000 তেখেতসকলে দাম থৈছে আপোনালোকে আহক নিগচিয়েট হৈ যাব আপোনালোকৰ ধুনীয়া দাম থৈছে তেখেতসকলে আৰু ইয়াতকৈ দাম আৰু কমি যাব একদম নতুন হৈ আছে ডিজেল BS4 BS6 যেনেকৈ এচি লাগে তেনেকৈ এচি আমাৰ ওচৰত পাই যাব এখন আপোনালোকৰ 2022 চনৰ মডেলৰ হয় এখন টাটা আপোনাৰ 2019 চনৰ হয় এচি তাৰপিছতে নেক্সট আহিলে আপোনাৰ 2021 গ'ল তাৰপিছত এচি গ'ল আপোনাৰ 2021 চনৰ হয় এচি গ'ল আপোনালোকৰ এখন 2022 চনৰ মডেলৰ হয় তাৰপিছতে এচি গ'ল আপোনাৰ 2022 চনৰ মডেলৰ হয় গোটেইখিনি 2022 21 24 লগলে আছে আপোনালোকৰ তাৰপিছতে এখন হ'ল আপোনালোকৰ 2021 মজা হৈ আছে টিপটপ গাড়ী এগেন 2019 এখন গ'ল এচি গ'ল তাৰপিছতে আপোনাৰ V30 ইণ্ট্ৰা এখন বহুত তাগৰা গাড়ী হয় আপোনালোকৰ এডভাৰটাইজমেণ্টত দেখিয়ে থাকে এখন আপোনালোকৰ কিমান চলিছে দাদা ক'ব পাৰিব নেকি এইখন আমাৰ সোমাইছে ৰেটটো ফিক্স নাই ন এখন কিমান চলিছে গম পাই নেকি ৰানিংটো একচুৱেলি মই চোৱা নাই ন বিশেষ নাই এখন আপোনাৰ 20,000-15,000 এনেকুৱামান চলি আছে 2019 গাড়ী এখন টাটা BS4 তাৰপিছতে এচি আপোনাৰ এখন গ'ল 20 চনৰ এখন এচি 19 চনৰ হয় এচি গ'ল এখন আপোনাৰ 22 চনৰ হয় এখন 20 চনৰ আছে 20 চনৰ হয় এখন মেক্স এখন আজি সোমাইছে গাড়ী সব কিমান ধুনীয়া আছে 2023 চনৰ গাড়ী আমি 940 প্ৰাইচ ৰাখিছো 46,000 ৰানিং আছে 46,000 আপোনাৰ ৰানিং আছে এখন গাড়ী একদম মজা হৈ আছে টিপটপ গাড়ী মাৰ্চিডিজ লগো লগাত আছে আপোনালোকৰ তাৰপিছতে এফালে আপোনাৰ গ্ৰিলটো চাব পাৰে নেক্সট আহিলে এইখন আছে ইণ্টাৰ V50 পিকআপ 2023 চনৰ এখন দাম ৰাখিছো নিগচিয়েট হৈ যাব অন টেবল এখন অকণমান দেখাই দিছোঁ চাই দিবা এখন আপোনালোকৰ V30 কণ্টেনাৰ বডি কোনোবাই লাগিলে লৈ যাব পাৰে কণ্টেনাৰ বডি আপোনালোকৰ বেক চাইডত মই অকণমান দেখাই দিছোঁ এখন আপোনাৰ 2019 চনৰ হয় ভিতৰৰ কণ্ডিশ্যন মজা হৈ আছে চব কণ্টেনাৰ বেক চাইডত মই দেখাই দিছোঁ অলপ অকণমান নেক্সট আহিলে আপোনাৰ এখন V30 ন এখন V30 এখন চব মজা হৈ আছে একদম অৰিজিনেল পেইণ্টত আছে এইবিলাক এখন V10 এখন একদম চব গোটেইখিনি অৰিজিনেল পেইণ্টত আছে হয় নাই অৰিজিনেল পেইণ্টত আছে V30 দুখন হৈ যায় তাৰপিছত নেক্সট ইণ্টাৰ এখন পিকআপ V30 এখন 2023 চনৰ হয় একদম মজা হৈ আছে গাড়ীখন একদম মজা হৈ আছে এখন এয়া চব গাড়ী এখন V30 আছে
এখনৰ V30 আছে ইন্ট্ৰা এখন AC গ'ল আছে AC গ'ল আপোনালোকৰ দেখিছে ধুনীয়া মচা আছে এখন বলেৰ পিকআপ ইয়াত আছে এখন বলেৰৰ পিকআপ মজা হৈ আছে আপোনালোকৰ এখন আপোনাৰ 2022 চনৰ মডেলৰ হয় মহিন্দ্ৰা এখন 860 প্ৰাইচ হৈছে নেগোচিয়েট হৈ যাব অনাটেবল আৰু বহুত আছে গাড়ী আপোনালোকে এখন দেখিব পাব আপোনালোকৰ কোনোবা যদি ফাষ্ট ফুড খুলিব বিচাৰে এনেকৈ এইবিলাক আপোনালোকৰ নাম্বাৰবিলাক চেঞ্জ কৰি পেলাই এখন ফাষ্ট ফুডো বনাব পাৰে বেক চাইডে এইবিলাক বহুত ভাল সেইটো কাৰণে চ' ভিতৰৰ কণ্ডিশ্যনো মই দেখাই দিছোঁ অলপ চক মজা হৈ আছে চ' দাদা এইখিনি মই দেখিছোঁ একদম গোটেই ফিল্ডত একদম সজাই থৈছে কণ্টেনাৰ বডি বলেৰ পিকআপ আমি 2 ষ্টক ৰাখি থোৱা আছে 2022 চনৰ দুইখন কাৰোবাক যদি আপোনাৰ ফাষ্ট ফুড কিবা বিস্কুটৰ কিবা কানি কাৰোবাৰ কৰিব লাগে কণ্টেনাৰ বডি হিচাপে নিব পাৰিব কণ্টেনাৰ বডি হিচাপে ল'ব পাৰিব আপোনালোকে ডাম্পাৰ দেখিছে ডাম্পাৰ আপোনালোকৰ আমি 2 ষ্টক ৰাখিছোঁ আমাৰ ডাম্পাৰ ষ্টকটোলৈ যাবলৈ আপোনাৰ হয়তো টাইম নিমিলিবগৈ চাগে কিন্তু আছে 15-20খন ডাম্পাৰ অলৰেডি আমাৰ আছে 12-19-23 আপোনাৰ 407 সকলো ধৰণৰ ডাম্পাৰ আছে কাষ্টমাৰ আহক আমাৰ লগত ফোন কৰিলে আমি ফটো লাগিলে ফটো দি দিম কিন্তু গাড়ী পাই যাব আপোনালোকে LP পাই যাব LP ট্ৰাক পাই যাব সকলো ধৰণৰ গাড়ী পাই যাব চ' এইখিনি আছিলে বহুত গাড়ী আৰু কেইটামান ষ্টক আছে আপোনালোকৰ সেইখিনি ষ্টকো মই দেখাই দিছোঁ বলক দেখিছে এইখন আছে AC গ'ল 2023 চনৰ এখন আপোনাৰ AC আপোনাৰ ষ্টক আছে গোটেই এইখন নিউ মডেল আছে মানে 2023-24 গাড়ীখিনি আমি ইয়াত থোৱা হৈছে আপোনাৰ ইণ্টাৰ ছুপাৰ কেৰি আছে ইউদ্ধা পাব আপোনাৰ যেনেকুৱা ধৰণৰ গাড়ী মেজিক লাগে মেজিক ইউদ্ধাখন আপোনালোকৰ কিমান হৈছে ইউদ্ধা আপোনাৰ 650 620 640 এনেকুৱা আমাৰ ইউদ্ধা আহি যাব ইউদ্ধা আমাৰ বহুত ষ্টক আছে এইবিলাক 4x4 ইউদ্ধা আছে এখন জিটো মহেন্দ্ৰ জিটো লাগিলেও পাই যাব কোনখন এখন মহেন্দ্ৰ জিটো জিটো প্লাছ এখন কোন চন কিমান মডেল হয় 21 চনৰ গাড়ী 21 চনৰ গাড়ী হয় এখন সেইখন আপোনাৰ ইণ্টাৰ ছুপাৰ গাড়ী আছে ছুপাৰ গাড়ী এখন ছুপাৰ কেৰি হয় এইফালেও আমাৰ গাড়ী আছে এইফালে ইয়ন এখন আছে কিন্তু এখন আপোনালোকৰ কমাৰ্চিয়েলত নপৰে 14 মডেল হয় 2,20,000 প্ৰাইচ টকা 2014 মডেলৰ হয় এখন 2,20,000 থৈছে দাম তাৰপিছতে মেজিক এক্সপ্ৰেছ এখন আপোনাৰ 2018 চনৰ হয় তাৰপিছতে এখন আপোনালোকৰ আছে 2023 চনৰ 5,30,000 হৈছে দামটো মই কৈ দিছোঁ নেগোচিয়েট হৈ যাব আপোনালোকে বহুত দাম থৈছে বুলি নাভাবিব মানে প্ৰত্যেকখন গাড়ীত আমি নেগোচিয়েট কৰাই দিম প্ৰত্যেকখন গাড়ীতে আপোনালোকৰ নেগোচিয়েট হৈ যাব দামবিলাক জাষ্ট কোৱা দাম হয় তো আস্কিং প্ৰাইচ হয় সেইটো সেই দামটোৱে আপোনালোকৰ অৰিজিনেল দাম বুলি ভাবি নল'ব চ' ইয়াতকৈ কমিব চ' এইখিনিয়ে গাড়ী আছিলে আৰু এখন দুখন দেখিছোঁ মই গাড়ী এখন কি কেৰি ছুপাৰ কেৰি আছে ছুপাৰ কেৰি 14,000 কিলোমিটাৰ চলিছে 14,000 কিলোমিটাৰ চলিছে আমি প্ৰাইচটো আমি ফিক্স কৰা নাই প্ৰাইচ হৈ যাব বডি অলৰেডি বনোৱাই নাই আপুনি এবাৰ কাষ্টমাৰক স্পেয়াৰ চকা দেখাই দিয়ক আনটাচ স্পেয়াৰ চকা দেখ চক একদম পুৰা হেৰি হৈছে আনইউজ হৈ আছে গাড়ী বডি নবনালে গাড়ী বডিয়ে নাই বনোৱা হয় আপুনি গাড়ী সকলো ধৰণৰ গাড়ী পাই যাব টেনশ্যন নাই আহক আমাৰ লগত কনফাৰ্ম কৰিলে হৈ গ'ল চ'